নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 3 জনসংখ্যাৰ গাঁথনি ওকে ইয়াৰ আগতে মই আগৰ চেপ্টাৰবোৰৰ চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ নম্বৰ 2 কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছো যদি তোমালোকে চোৱা নাই তেনে হলে তোমালোকে মোৰ চেনেলটো ভিজিট কৰি চাব পাৰা ওকে আৰু লগতে তোমালোকে যদি পিডিএফ বোৰ ডাউনলোড কৰিব বিচাৰা তেনে হলে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তাৰ পৰা তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো আজি জনসংখ্যাৰ গাঁথনি এই চেপ্টাৰ আৰম্ভ কৰো অতি সম প্ৰশ্ন উত্তৰ কি কৈছে আমাক তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা চাৰিটা অপচন দিব চাৰিটা বিকল্প দিব তাৰপে শুদ্ধ উত্তৰটো আমাক বাছি উলাব লাগে প্ৰথমটো কি কৈছে এক নম্বৰ তলৰ কোনটো কৰ্মক্ষম জনসংখ্যা সোয়া অপশন কিটা সোয়া 15 ৰ পৰা 50 বছৰ 15 ৰ পৰা 55 বছৰ 15 ৰ পৰা 59 বছৰ 15 ৰ পৰা 64 বছৰ হয়না ইয়াৰ শুদ্ধ উত্তৰটো হল 3 নম্বৰটো 15 ৰ পৰা 49 বছৰ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 আমাক কি কৈছে তলৰ কোনখন দেশৰ লিংগ অনুপাত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক কোনখন দেশৰ লিংগৰ অনুপাত পুৰুষ আৰু মহিলাৰ অনুপাতটো কি পৃথিৱীৰ ভিতৰতে সৰ্বাধিক অপচন সোয়া লাটভিয়া ভাৰত জাপান আৰু ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো হল লাটভিয়া ওকে লাটভিয়া দেশত সকলোতকৈ বেছি লিংগৰ অনুপাত 3 নম্বৰ কোৱেশ্চন কি কৈছে আমাৰ তলৰ কোনটো বয়সক এখন দেশৰ সাক্ষৰতা হাৰৰ সময়সীমা বুলি ধৰা হয় অপচন কিটা সোয়া 5 বছৰ 6 বছৰ 7 বছৰ আৰু 12 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ 7 বছৰ ওকে বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে হলে তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰিবা আগন্তুক যে তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে সেই ফাইনেল এক্সামৰ কাৰণে এই চেনেলটোত কিছুমান বিশেষ সুবিধা তোমালোকে পাবা তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু সুবিধাবোৰ হল সোয়া ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 ৰ যে ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে সকলো চেপ্টাৰৰে সলিউশন খিনি পাবা তাৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিবোৰ কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰবোৰো পাবা আৰু লগতে সেই কোৱেশ্চন পেপাৰবোৰৰ এনসাৰবোৰো তোমালোকে পাবা ওকে নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল বা কোনবোৰ কোৱেশ্চন আহি থাকে কোনবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন সেই সকলোবোৰ তোমালোকে পাবা ওকে আৰু এই সকলোবোৰ তোমালোকে ভিডিওৰ মাধ্যমেৰে পাবা বুজিব পাৰিবা ওকে কিন্তু তাৰ লগতে তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা যদি তোমালোকে বিচাৰা আৰু পিডিএফ বোৰ একো পইচা নালাগে একেবাৰে ফ্ৰী হয় এই পিডিএফ বোৰ ডাউনলোড কৰিব হলে তোমালোকে ডেসক্ৰিপচনত লিংক আছে মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হ'ব লাগিব তাৰপে তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো প্লিজ সাবস্ক্ৰাইব কৰা তো আগবাঢ়িছো নেক্সট কোৱেশ্চনলৈ 4 নম্বৰটো আমাক কি কৈছে জনসংখ্যা সংযুতিৰ দুটা উপাদান লিখা জনসংখ্যাৰ সংযুতিৰ দুটা উপাদান হল সোয়া লিংগৰ অনুপাতিক সংৰচনা আৰু বয়স সংৰচনা সৰি এটো সংৰচনা হ'ব হা মানে কি লিংগ অনুপাতিক সংৰচনা আৰু বয়স সংৰচনা ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন সোয়া কি কৈছে আমাক জীৱিকা নিৰ্বাহৰ সংৰচনা কি জীৱিকা নিৰ্বাহৰ সংৰচনা হল সোয়া ৰাষ্ট্ৰ এখনৰ কৰ্মৰত অথবা কৰ্মক্ষম পুৰুষ আৰু নাৰী শক্তিটোৱে অথবা বিশেষ যিবিলাক কৰ্ম বা সেৱা মাধ্যমেৰে অৰ্থ উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰে তাকে জীৱিকা নিৰ্বাহৰ সংৰচনা বোলে মানে পুৰুষ আৰু মহিলা নাৰী সকলে যি শক্তিটোৱে যিকোনো এটা কাম বা সেৱা কৰ্ম বা সেৱাৰ মাধ্যমেৰে অৰ্থ উপাৰ্জন কৰে ন টকা পইচা উপাৰ্জন কৰে কৰি জীৱিকা নিৰ্বাহ কৰে তাকে কি বুলি কোৱা হয় জীৱিকা নিৰ্বাহৰ সংৰচনা বোলে বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু 6 নম্বৰ কোৱেশ্চন আমাক কি কৈছে বয়স বঢ়াৰ প্ৰক্ৰিয়াৰ জনসংখ্যা মানে কি বয়স বঢ়াৰ জনসংখ্যা মানে কি জনসংখ্যা বয়স সংৰচনাৰ যি প্ৰক্ৰিয়া বয়সীয়া লোকৰ সংখ্যা অথবা কিশোৰৰ পৰিমাণতকৈ কমকৈ বাঢ়ি যায় তাকে বয়স
জনসংখ্যা বুলি কোৱা হয় মানে যদি কোনো এখন ঠাই বয়সৰ যদি আমি চাওঁ তেনেহ'লে বয়সীয়া যদি বেছিকে বৃদ্ধি পাই যায় যদি পৰিমাণ সংখ্যা কম কিন্তু বয়সীয়া লোকৰ সংখ্যা অধিক হৈ যায় সেই অঞ্চলটোক কি হ'ব বয়স বঢ়াৰ জনসংখ্যা বুজি পালা চোৱা এখন দেশৰ জনসাধাৰণৰ কিদৰে আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক এখন দেশৰ জনসাধাৰণ আৰু আন এখন দেশৰ জনসাধাৰণৰ লগত পৃথক হয় এতিয়া আমি যদি উদাহৰণ হিচাপে লওঁ আমেৰিকাৰ ব্যক্তিসকল আৰু আমাৰ ভাৰতবৰ্ষৰ ব্যক্তিসকল দুইটা ঠাইৰ মানুহৰ মাজত কি আছে পৃথক আছে কাৰণবোৰ চোৱা পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ ক্ষেত্ৰত বয়সৰ গঠন লিংগৰ অনুপাত সাক্ষৰতা ক্ৰাইম অনুপাত অৰ্থনৈতিক বৃদ্ধি আদি ভিন ভিন হয় সেয়ে এখন দেশৰ জনসাধাৰণৰ পৃথক হয় প্ৰতিটো দেশৰে যি জনসংখ্যাৰ ক্ষেত্ৰৰ বয়সৰ গঠন যি বয়সৰ বয়সীয়া মানুহ বেছি থাকিব বয়সীয়া মানুহ কিশোৰৰ মাত্ৰা বেছি থাকিব যদি ইয়ং বুলি কোৱা হয় হয় নাই যেনেকুৱা জাপানত কি বয়সীয়া মানুহৰ সংখ্যা বেছি আমাৰ ভাৰতত কি বয়সীয়া মানুহৰ সংখ্যা কম কিন্তু যি আছে বা বয়সীয়া আছে সেই মাত্ৰা বেছি তাৰ কাৰণে মই ইয়ং কাণ্ট্ৰি বুলি কোৱা হয় হয় নাই বা কি হ'ব পাৰে মহিলাৰ সংখ্যা অধিক হ'ব পাৰে একেবাৰে কম সেইবোৰ হয় আৰু অৰ্থনৈতিক বৃদ্ধি বিভিন্ন ধৰণৰ অৰ্থনৈতিক বৃদ্ধি থাকিব পাৰে কাম কাজবোৰ মানুহৰ ইনকামবোৰ বেলেগ কাৰণত এখন দেশ আৰু আন এখন দেশৰ জনসাধাৰণৰ মাজত পৃথক হয় জনসাধাৰণৰ পৃথক হয় জনপ্ৰব্ৰজনৰ দ্বাৰা কাৰক জনপ্ৰব্ৰজনৰ উন্নত ব্যৱস্থা আৰু অধিক নিয়োগৰ সুবিধা জনপ্ৰব্ৰজন মানে কি জনপ্ৰব্ৰজন মানুহে কিছুমান মানুহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যেতিয়া যায় কি কৰে তাকে বুলি কি বুলি কোৱা হয় জনপ্ৰব্ৰজন বোলে মানে এখন দেশত যদি মানুহ ঠিক আহি থাকে তাক কি বুলি কোৱা হ'ব জনপ্ৰব্ৰজন বুলি কোৱা হ'ব কি বস্তু আকৰ্ষণ কৰে যে মানুহবোৰক সেই ঠাইলৈ যাওক কাৰণে আকৰ্ষণ কৰি থাকে হয় নাই গাঁৱৰ মানুহবোৰকে আমি সকলোৱে কি বিচাৰো গুৱাহাটী মহানগৰলৈ যাব সুবিধা আছে সেইবোৰ যিবোৰ সুবিধাই আমাক কৰি আছে সেইবোৰকে কাৰক বুলি কোৱা হয় যেনে উন্নত শিক্ষা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী গুৱাহাটী মহানগৰ আছে কিহৰ কাৰণে শিক্ষাৰ কাৰণে মেইন কাৰক হয় উন্নত শিক্ষা ব্যৱস্থা বুজি পালানে নেক্সট 2 নম্বৰ কি হৈছে অধিক নিয়োগৰ সুবিধা গাঁও অঞ্চলত আমাৰ কি আমাৰ যিবোৰ মানুহ কৰ্ম নাই তেনেকুৱা কিন্তু তোমালোকে গুৱাহাটী মহানগৰ কৰ্মৰ ব্যৱস্থা বহুতখিনি আছে আৰু টকা পইচা উপাৰ্জন কৰিব পৰা যায় সেইকাৰণে অধিক নিয়োগৰ সুবিধা বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো 9 নম্বৰ আমাৰ কি কি বুজা পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ জনসংখ্যা বোলা হয় মানে যিবোৰ পৌৰ অঞ্চল আছে পৌৰ অঞ্চলত পৰা জনসংখ্যা পৌৰ জনসংখ্যা বুলি কোৱা হয় নেক্সট আমি 10 নম্বৰ কুৱেশ্যন কি লিংগ সংৰচনা কেনেদৰে নিৰ্ধাৰণ কৰা হয় লিংগ সংৰচনা কেনেদৰে একোটা জনসংখ্যা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰী জনসংখ্যা বয়সৰ ঊৰ্ধ্বতম জনসমষ্টিটো জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰি লিংগ সংৰচনা নিৰ্ণয় কৰা হয় অকে বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰী জনসংখ্যা বয়সৰ ঊৰ্ধ্বক্ৰমত জনসমষ্টিটো মুঠ জনসংখ্যাৰ শতাংশ স্কেল উপস্থাপন কৰি লিংগ সংৰচনা নিৰ্ণয় কৰা হয় 11 নম্বৰ আমাৰ কি হৈছে চোৱা লিংগ অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় লিংগ অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় লাগিব আমাৰ কোনো এখন সৰ্বমুঠ দিব লাগিব আৰু সৰ্বমুঠ সংখ্যা এইটো লিখিব লাগিব হৰণ হৈ থাকিব আৰু পূৰণ দিলে আমি মান পাম সেইটো হ'ব লিংগ অনুপাত বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট
কুৱেশ্যন হ'ল 13 নম্বৰ জনসংখ্যা গাঁথনি বা সংৰচনা জনসংখ্যা গাঁথনি বা সংৰচনা কি জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যা উন্নতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যা গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় বুজি পালানে জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যা উন্নতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যা গাঁথনি বা জনসংখ্যা সংৰচনা বুলি কোৱা হয় জনসংখ্যাৰ সংযোগৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি জনসংখ্যাৰ গাঁথনিৰ মূলত উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি পুৰুষ মহিলাৰ সাক্ষৰতা বাসস্থান ইত্যাদি আদি উল্লেখযোগ্য এই উপাদান হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি মহিলাৰ অনুপাত সাক্ষৰতা আদি উল্লেখযোগ্য এইবোৰ কি কৰা যায় জনসংখ্যা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ এখন ঠাইৰ জনসংখ্যাৰ পৰা পাৰি তাকে জনসংখ্যা কি বুলি কোৱা হয় গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন কি কৈছে বয়স সংৰচনা বুলিলে কি বুজা বয়স সংৰচনা মানে এখন দেশ বা অঞ্চলৰ জনসমষ্টি বিভিন্ন বয়সৰ লোকে বসবাস কৰে এখন দেশ বা এখন অঞ্চলৰ জনসমষ্টি বিভিন্ন বয়সৰ লোকে বসবাস কৰে হয় নাই কিছুমান 1 বছৰীয়া থাকে কিছুমান 2 বছৰীয়া থাকে কিছুমান 100 বছৰীয়া মানুহ পোৱা যায় বিভিন্ন বয়সৰ লোকে বাস কৰে এনে এখন অঞ্চলৰ জনসমষ্টিৰ মাজত বিভিন্ন বয়স সীমাৰ লেখেৰে শ্ৰেণীসমূহৰ সমষ্টি সেই জনসমষ্টিৰ বয়স সংৰচনা বুলি কোৱা হয় এনে অঞ্চলৰ জনসমষ্টিৰ বিভিন্ন বয়স সীমাৰ লেখেৰে শ্ৰেণীসমূহক কি বুলি কোৱা হয় শ্ৰেণীসমূহৰ সমষ্টি কি বুলি কোৱা হয় সেই জনসমষ্টিৰ বয়সৰ সংৰচনা বুলি কোৱা হয় অ'কে বয়স সংৰচনা কিশোৰ আৰু সংখ্যা বয়স সীমাৰ ওপৰত কৰা হয় বা কিশোৰ বা কৰ্মদক্ষতা হ্ৰাস হোৱা সংখ্যা বয়স সীমাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হয় অ'কে যদি বুজি পাইছে কমেন্টত জনাওক আৰু যদি বুজি পোৱা নাই তেনেহ'লে কমেন্ট নম্বৰ কোৱেশ্যন নম্বৰ তোমালোকে বুজি পোৱা নাই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম অ'কে নেক্সট আমি 15 নম্বৰ কুৱেশ্যনটো কি কৈছে বয়স লিংগ পিৰামিড তাত বয়স লিংগ পিৰামিড জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সুৰক্ষা স্থাপনা কৰা ৰঞ্জক বয়স লিংগ পিৰামিড বুলি কোৱা হয় কি বুলি কৈছে জনসংখ্যা বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপনা কৰা ৰঞ্জক বয়স লিংগ পিৰামিড বুলি কোৱা হয় এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটা মাল্যৱান যুগ আৰু অৰ্থ সংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় কি এনেকৈ কি পোৱা যায় সামাজিক আৰু অৰ্থ সামাজিক চৰিত্ৰ বিচাৰি পোৱা যায় এনে পিৰামিড বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়সৰ ঊৰ্ধ্বক্ৰমত জনসংখ্যা শতাংশ স্কেলত উপস্থাপন কৰা হয় সোঁফালে কি নাৰী বাওঁফালে পুৰুষ থাকে আৰু সোঁফালে নাৰী থাকে গতিকে বয়সৰ ঊৰ্ধ্বক্ৰমত জনসংখ্যা স্কেলত স্থাপন কৰা চিত্ৰবোৰত অনুভূমিকভাৱে অংকন কৰা প্ৰতিটো স্তম্ভ বয়সৰ ব্যৱধান অংকন কৰা হয় বয়স লিংগ পিৰামিড
গাঁথনিয়ে যিদৰে বুজায় ইয়াৰ শীৰ্ষ বয়সীয় লোকৰ প্ৰতিনিধিত্ব কৰে। শীৰ্ষ মানে কিহক প্ৰতিনিধিত্ব কৰে? বয়সীয়াল প্ৰতিনিধিত্ব কৰে আৰু পিৰামিডৰ বুজায়। ওকে, তোমালোকে 15 নম্বৰ কুৱেশ্যন বুজি পোৱা নাই, মই নেক্সট ভিডিঅ'ত ধুনীয়াকে পিৰামিড। নেক্সট 16 নম্বৰ কুৱেশ্যন কি কৈছে আমাক? পৃথিৱীৰ জনসংখ্যাৰ বয়স গাঁথনিৰ বিষয়ে চমুকৈ আলোচনা কৰা। পৃথিৱীৰ জনসংখ্যাৰ বয়সৰ গাঁথনিৰ বিষয়ে চমুকৈ আলোচনা কৰিব দিছে। চোৱা, পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ গাঁথনি ভিন ভিন হয়। পৃথিৱীৰ সকলো দেশৰে জনসংখ্যাৰ যি গাঁথনি আছে সেইবোৰ ভিন ভিন হয়, বেলেগ বেলেগ হয়। সেয়ে পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ বয়সৰ গাঁথনিৰ ভিন্নতাও পৰিলক্ষিত হয়। তৃতীয় বিশ্বৰ বহুতো দেশত নৱজাতক অথবা শিশুৰ সংখ্যা অধিক হোৱাৰ বিপৰীতে এনে দেশত জনসমষ্টি বয়সস্থ লোকৰ সংখ্যা ক্ষিপ্ৰ গতিত কমি যায়। মানে যিটো তৃতীয় বিশ্ব আছে ন, তৃতীয় বিশ্বৰ দেশসমূহ আছে ন, সেই দেশসমূহত কি হয়, যি কিশোৰ নৱজাতক অথবা কিশোৰৰ সংখ্যা অধিক হোৱাৰ বিপৰীতে অধিক হয়, তাৰ বিপৰীতে কিন্তু যি বয়সস্থ লোক আছে ন, সেই বয়সস্থ লোকৰ পৰিমাণ বা সংখ্যা লাহে লাহে কমি যায়। চোৱা, নাইজেৰিয়া, বাংলাদেশ, বুন্দি, বুৰ্কিনা প্ৰভৃতিৰ দেশৰ জনসংখ্যাৰ গাঁথনি এনে দৃশ্য দেখিবলৈ পোৱা যায়। এইবোৰ দেশত যোনবিলাক অতিকৈ পিছপৰা দেশ, তৃতীয় বিশ্ব, সেই দেশসমূহৰ কি জনসংখ্যাৰ গাঁথনিটো কেনেকুৱা, যি সৰু ল'ৰা ছোৱালী আছে ন, মানে কম বয়সৰ লোকৰ সংখ্যা অধিক, কিন্তু যিবোৰ বয়সস্থ লোক আছে তেওঁলোকৰ সংখ্যা অতিকৈ কমি গৈ আছে বা কম। নেক্সট আমাক কি কৈছে? অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত 60 বছৰমান বয়সৰ অনুৰ্ধৰ্ব লোকসকলৰ মাজত বিভিন্ন বয়সৰ মানুহৰ সংখ্যা প্ৰায় সমান অৱস্থাত পোৱা যায়। অকে, অৰ্থাৎ কেইবাটাও দশকলৈ জনসংখ্যাৰ হ্ৰাস বৃদ্ধি নহয়। ইটালী, স্পেইন, ডেনমাৰ্ক প্ৰভৃতি দেশৰ জনসংখ্যাৰ গাঁথনি অনুৰূপ হয়। অকে, তো এই অষ্ট্ৰেলিয়া এই দেশসমূহ কি মানে কি অতিকৈ অকমান মাজৰ মানে বয়সৰ, যেনেকুৱা 60 বছৰ মানৰ বয়সৰ অনুৰোধ লোকৰ মাজত বিভিন্ন বয়সৰ মানুহৰ সংখ্যা প্ৰায় সমান অথবা, তো সেইবোৰ দেশত কি জনসংখ্যাও কম, তাৰ লগতে কি বয়সীয়াও মানুহ আছে আৰু সকলো মানে কি এটা নিয়মত আছে। অকে, নেক্সট আমাক কি কৈছে? আনহাতে জাপান, লাটভিয়া, ইউক্ৰেইন, এস্তোনিয়া, ৰাছিয়া আৰু ভূমধ্যসাগৰীয় ইউৰোপৰ বহুকেইখন দেশৰ ক্ষেত্ৰত জন্মহাৰ ক্ৰমে কমি অহা হেতুকে শিশু অথবা কিশোৰৰ তুলনাত প্ৰাপ্তবয়স্কৰ সংখ্যাহে অধিক। মানে এইবোৰ যিবোৰ দেশ আছে ন, মই কৈছিলোৱে জাপান, লাটভিয়া, ইউক্ৰেইন, এইবোৰ দেশত, ৰাছিয়া, এইবোৰ দেশত কি হৈছে, জন্মৰ হাৰ যি আছে ন, সেই জন্মৰ হাৰ ক্ৰমে কমি আহিছে। কমি অহাৰ হেতুকে শিশুৰ সংখ্যা, শিশু মানে কম বয়সীয়া মানুহৰ সংখ্যা অতিকৈ কমি গৈ আছে আৰু বয়সীয়াল মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। হল, উদাহৰণস্বৰূপে জাপানত 50ৰ পৰা 55 বছৰ বয়স সীমাৰ ভিতৰত মুঠ জনসংখ্যাৰ 8% মানুহ পোৱাৰ বিপৰীতে 5 বছৰ অনুৰ্ধ শিশুৰ সংখ্যা 4.5%তকৈও কম। তো মানে জাপানত 50ৰ পৰা 55 বছৰৰ বয়সৰ ভিতৰত থকা মানুহ মুঠ জনসংখ্যা 8%হে মানুহ কি 50ৰ পৰা 55 বছৰ, কিন্তু যি শিশুৰ সংখ্যা আছে ন, সেই শিশুৰ সংখ্যা কি 4.5%তকৈও কম। বুজি পালা? তো আজিলৈ ইমানখিনি আছিল। যদি বুজি পাইছা তেনেহলে কমেন্টত জনাবা যে বুজি পাইছো, আৰু যদি কোনোবা এটা কুৱেশ্যন বুজি পোৱা নাই তেনেহলে কমেন্টত মোক জনাবা যে এইটো কুৱেশ্যন বুজি পোৱা নাই, মই বুজাবলৈ চেষ্টা কৰিম আকৌ। অকে, আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবা আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। অকে, যদি আগন্তুক যি হাই সেকেন্ডাৰী তোমালোকৰ ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰা। অকে, ইয়াতে কিছুমান বিশেষ সুবিধা পাবা তোমালোকৰ এক্সামত হেল্প হোৱাৰ কাৰণে, আৰু লগতে তোমালোকে PDF বোৰো ডাউনলোড কৰিব পাৰিবা মোৰ টেলিগ্ৰাম চেনেলৰ পৰা, ডেসক্ৰিপচনত আছে। অকে, তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ। বাই বাই।